ফ্ৰেণ্ডছ, এই ছোৱালীজনীৰ নাম তানিয়া কুমাৰী। তাইৰ হাতত যে এটা ট্ৰফি দেখিছে, সেইটো হ'ল টেনিছ খেলত জয়লাভ কৰা ট্ৰফি। কাৰণ তাই এগৰাকী সুদক্ষ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ। কিন্তু এই হাতত যে দেখিছে ট্ৰফিটো, এই ট্ৰফিটোৱে তাই এটা ভয়ংকৰ কাণ্ড কৰি পেলালে। শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ হেঙেৰাবাৰীৰ পূৰ্ণিমা মেনছন এপাৰ্টমেণ্টত তেওঁ হাতত দেখা পোৱা সেই ট্ৰফিটো আৰু পতা গুটিয়ে নিজৰ মাতৃক মূৰত মৰিয়াই মৰিয়াই হত্যা কৰিলে। ওচৰৰ প্ৰতিবেশীয়ে কোৱা মতে, মূৰত যেতিয়া মৰিয়াই থাকে তেতিয়া হেনো মাকে চিঞৰিছিল, ভাবি মুঝে বচাইয়ে, ভাবি মুঝে বচাইয়ে। ওচৰৰ মানুহখিনিয়ে কিন্তু যাব পৰা নাছিল, কাৰণ দৰজাখন ভিতৰৰ ফালৰ পৰা লক কৰি থোৱা আছিল। এজনী মাতৃয়ে ইমান কষ্ট কৰি নিজৰ ল'ৰা-ছোৱালীক ডাঙৰ দীঘল কৰে, আৰু সেই ল'ৰা-ছোৱালীয়ে যেতিয়া নিজৰ মাতৃক তেনেকৈ মাৰে, এবাৰো মনলৈ সেই কথাষাৰ নাহেনে বাৰু? মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে?